দোকানেতো ওয়াইন শ্বপো হয়, কিন্তু ওয়াইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ওয়াইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিওঁ। ওয়াইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে, তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই দিওঁ। নহ'লে এমপ্লয়মেণ্ট নহ'ব, সেইকাৰণে। কিন্তু ওয়াইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব, সেইকাৰণে সেইটো এতিয়া ওয়াইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম, বাকী জেগাত 12টাই থাকিব। বাকী ডিব্ৰুগড়, শিলচৰ আদিত ওয়াইন শ্বপটো বঢ়াই নিদিওঁ, কষ্ট হ'ব। কিন্তু গুৱাহাটীততো 24 ঘণ্টা প্লেন ৰেল আহি থাকে, গতিকে গুৱাহাটীতো 2টা বজালৈকে দিম। বাকী ওয়াইন শ্বপখিনি যেনেকে আগত আছিল তেনেকে থাকিব। ওয়াইন শ্বপখিনি আমি বঢ়াই দিয়াৰ কথাটো চিন্তা কৰা নাই। পিছত যদি কোনোবাই দাবী কৰে, ৰাইজে কয়, বেলেগ কথা। কিন্তু আজিৰ মুহূৰ্তত আমি এইটো নৰ্মেল শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টৰ কাৰণে কৈছোঁ যে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব। আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল, এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব, চৰকাৰী নিয়মত নাথাকিব। কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই। ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম